ইংৰাজী বিষয়ৰ ক্ষেত্ৰত বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছিলা যে ইংৰাজী বিষয়ত কেনেদৰে এটা ভাল মাৰ্কছ পাব পাৰি আৰু বহুতে কৈছিলা যে ইংৰাজী বিষয়ত কুৱেশ্যন আনচাৰবোৰ মোৰ মনত নৰয় মই কি কৰিম বাৰু আৰু কিছুমানে কৈছিলা যে ইংৰাজী বিষয়ত মই উত্তৰবিলাক বনাই লিখিব নোৱাৰোঁ কেনেকৈ কি কৰিলে ভাল মাৰ্কছ এটা পাব পাৰিম বাৰু নমস্কাৰ মই সুমি গগৈ আজিৰ ভিডিঅ'টোৰ যোগেদি তোমালোকে সন্মুখীন হৈ থকা এই সমস্যাবোৰৰ সমাধান দিবলৈ চেষ্টা কৰিম অৰ্থাৎ ইংৰাজী বিষয়ত কেনেদৰে এটা ভাল মাৰ্কছ পাব পাৰি তোমালোকে কি কৰা উচিত কি কৰিলে এটা ভাল মাৰ্কছ পাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা একেবাৰে স্কিপ নকৰিবা তোমালোকৰ বাবে অতিকৈ দৰকাৰী এই ভিডিঅ'টো গতিকে পলম নকৰি মূল কথাখিনিলৈ আগবাঢ়োঁ তোমালোকে ইংৰাজী বিষয়ত ভাল মাৰ্কছ পাবলৈ হ'লে তোমালোকৰ প্ৰথম কামটো কি হ'ব তোমালোকৰ প্ৰথম কামটো হ'ল লেচনবোৰ পঢ়া যে তোমালোকৰ টেক্সট বুকত যিবিলাক লেচন আছে যিবিলাক কবিতা আছে ভালদৰে মন দি পঢ়া কনচেপ্ট ক্লিয়াৰ কৰা অ'কে কনচেপ্ট ক্লিয়াৰ কৰা মানে লেচনবিলাক কেৱল পঢ়িলেই নহ'ব তাত কি কৈছে ষ্টেপ বাই ষ্টেপ বস্তুখিনি মনত ৰাখিবলৈ চেষ্টা কৰা মানে লেচন হিচাপে নপঢ়িবা কবিতা হিচাপে নপঢ়িবা এইটো কাহিনী হিচাপে পঢ়িবাচোন যদি তোমালোকে কাহিনী হিচাপে পঢ়া অতি সহজতে মনত ৰৈ যাব হয়নে কাহিনী হিচাপে পঢ়িলে অতি সহজতে মনত ৰৈ যায় তেওঁলোকে পঢ়িবা তেওঁলোকৰ প্ৰথম কামটো হ'ল পঢ়িবা একদম নপঢ়াকৈ নাথাকিবা বস্তুখিনি একদম ভালদৰে মনোযোগ দি পঢ়িবা পঢ়ি কাহিনীটোৱে মনত ৰাখিবা কনচেপ্ট ক্লিয়াৰ কৰিবা বস্তুখিনি কোনটো পৰ্যায়ত কি হৈছিলে কেনেকৈ হৈছিলে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা অ'কে প্ৰথম কামটো হৈ গ'ল কি হ'ল পঢ়া দ্বিতীয় কামটো কি কৰিব লাগিব তোমালোকৰ হাতত যিখিনি প্ৰশ্নৰ উত্তৰ আছে মানে প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকে পঢ়াৰ প্ৰেক্টিছ কৰা কেনেকৈ লিখিছে একদম পূৰা ভালদৰে ন'টিছ কৰা কেনেদৰে লিখিছে কুৱেশ্যন আনচাৰবোৰ আৰু কি হয় যেতিয়া আমাক এক্সামত প্ৰশ্নবোৰ আহে সেই প্ৰশ্নবোৰ একো বেলেগ প্ৰশ্ন নাহে সেইবোৰ চব টেক্সট বুকৰ লেচন বা পয়েমত যিবিলাক থাকে সেইবিলাকৰ পৰাই আহে গতিকে তোমালোকে যদি ভালদৰে পঢ়া কনচেপ্ট ক্লিয়াৰ কৰা প্ৰেক্টিছ কৰা ন' প্ৰব্লেম অভিয়াছলি তোমালোকে ভাল মাৰ্কছ পাবাই হয়নে গতিকে তোমালোকৰ মেইন কাম সেই দুটাই আৰু সাধাৰণতে কি হয় প্ৰশ্নবোৰ অলপ বেলেগ ধৰণে আহে কেতিয়াবা ইংৰাজী বিষয়ৰ ক্ষেত্ৰত কিন্তু উত্তৰটো একেই হয় আৰু বহুতো ষ্টুডেণ্টৰ কি হয় যেতিয়া প্ৰশ্নটো অকণমান বেলেগকৈ অহাৰ নিচিনা দেখে তেতিয়া নাৰ্ভাছ ফিল কৰে এইটো ক'ৰ পৰা আহিলে এইটো বহুতো কুৱেশ্যন পোৱাই নাছিলোঁ এতিয়া কেনেকৈ লিখিম কি কৰিম সেইটো নাৰ্ভাছ ফিল নকৰিবা মই ক'লোৱেই যে বেলেগৰ পৰা কেতিয়াও নাহে তোমালোকৰ কিতাপৰ ভিতৰৰ পৰাই আহিব তোমালোকে যদি পঢ়া কনচেপ্ট ক্লিয়াৰ কৰা প্ৰেক্টিছ কৰা অ'কে ডান তোমালোকেতো পাৰিবাই হয়নে মানে কি হয় এতিয়া ধৰি লোৱা কুৱেশ্যন তুমি ভাত খালানে যদি তুমি ভাত খালোঁ আৰু যদি তুমি নাই খোৱা এই কুৱেশ্যনটো বেলেগকৈ সুধিব পাৰে তুমি ভাত খালা নেকি বা তুমি ভাত খালা নহয় হয়নে মানে উত্তৰটো একেই হ'ব তুমি যদি ভাত খালোঁ আৰু যদি নাই খোৱা কিন্তু প্ৰশ্নটো বেলেগ ধৰণে সুধিলে সেই তেনেকৈ আহে ইংৰাজী বিষয়ৰ ক্ষেত্ৰত প্ৰশ্নটোহে বেলেগ ধৰণে আহে তেওঁলোকে কিন্তু ভয় নাখাবা উত্তৰটো একেধৰণেই হয়গৈ গতিকে তোমালোকৰ মেইন কামকেইটা এইকেইটাই হ'ব পঢ়া কনচেপ্ট ক্লিয়াৰ কৰা বস্তুখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰা কাহিনীৰ দৰে পঢ়া হয়নে তাৰপিছত কি কৰিবা প্ৰশ্নটো প্ৰেক্টিছ কৰা পূৰা লিখা প্ৰেক্টিছ কৰা তাৰ প্ৰব্লেমেই নাথাকিব অ'কে গতিকে তোমালোকৰ সেইকেইটাই হৈছে মেইন কাম পঢ়া প্ৰেক্টিছ কৰা এইখিনি কৰিলে তোমালোকৰ ভাল মাৰ্কছ আহিবই তেওঁলোকেতো ভাল মাৰ্কছ পাবাই আৰু কিছুমানে কৈছিলা যে মই মুখস্থ কৰিব নোৱাৰোঁ মানে মনত নোৰোৱাকৈ কেনেকৈ লিখিম এইকেইটাই কাম তেওঁলোকে যদি লেচনবিলাক পঢ়া কনচেপ্টবোৰ ক্লিয়াৰ কৰা তেওঁলোকে বহুতে কৈছে যে বনাব পাৰোঁ কিন্তু মনত নৰয় ভাল কথা তেওঁলোকে বনাব পাৰা বনাই লিখা যদি কেনেবাকৈ প্ৰশ্নটো বুজি পোৱা নাই তেতিয়া ছাৰ বা মেমক সোধা কুৱেশ্যনটো বুজাই দিবই তাৰপিছত তোমাৰ প্ৰেক্টিছ কৰা থাকিলে গতিকে তুমি লিখিব পাৰিলা ন' প্ৰব্লেম পাৰি গ'লা গতিকে তোমালোকৰ মানে কি হ'ব মেইন কামকেইটাই হ'ব পঢ়া প্ৰেক্টিছ কৰা তোমালোকে যদি এই দুটা কাম ভালদৰে কৰা তোমালোকৰ যিসকলে মানে মেট্ৰিক পৰীক্ষা দিবা এবাৰ সেইসকলৰ হাতত মাত্ৰ 2 মাহ আছে কিন্তু 2 মাহো বহুত বেছি সময় ক'বলৈ গ'লে তোমালোকে যদি 2 মাহ এই দুটা কাম কৰা ইংৰাজী বিষয়ৰ ক্ষেত্ৰত বিশেষকৈ কৈছোঁ মই
এই দুটা কাম কৰা, তেন তোমালোকৰ ভাল মাৰ্কছ অহাটো খাটাং। তেওঁলোকে ভাল মাৰ্কছ পাবাই পাবা। গতিকে তোমালোকে এই কাম দুটা কিন্তু কৰিবা। কথাকেইটা সৰু, কিন্তু তথাপিও ডাঙৰ ক'বলৈ গ'লে। বস্তুটো অলপ আচৰিত ধৰণৰ নালাগিছে, মানে কথাকেইটা সৰু কিন্তু তাৰ মানে মূল্যটো বহুত বেছি। গতিকে তোমালোকৰ মুঠতে এই দুটাই কাম হ'ব যে তোমালোকে পঢ়া, কনচেপ্ট ক্লিয়াৰ কৰা, দেন প্ৰেক্টিছ কৰা, কুৱেশ্যন এনচাৰবোৰ পুৰা প্ৰেক্টিছ কৰা। আশা কৰোঁ আজিৰ ভিডিঅ'টোত যিখিনি কথা ক'লোঁ সেইখিনি তোমালোকে মানিবা, কৰিবা, ভাল মাৰ্কছ এটা গোটাবা, আৰু তোমালোকে এইখিনি যদি মানি চলা তেন্তে এটা ভাল মাৰ্কছ আনিব পাৰিবা। তেওঁলোকৰ ৰিজাল্ট ভাল হ'বই হ'ব। আৰু বাকী আজি টেক্সট বুকৰ কেনেকৈ পঢ়িলে কেনেকৈ মাৰ্কছ গোটাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিলোৱে। বাকী গ্ৰামাৰৰ ক্ষেত্ৰত কেনেকৈ পঢ়িলে কি কৰিলে এটা ভাল মাৰ্কছ পাব পাৰি সেই সম্পৰ্কে আমি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিম।